নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বেংকত নতুনকৈ চাকৰি মুকলি হৈছে, যিকেইটা গভৰ্ণমেণ্টৰ ফালৰ পৰা অহা এটা বৃহৎ নিযুক্তি হয়, য'ত আপোনালোকৰ ৬,৭১৫টা ভেকেঞ্চি ওলাইছে। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম। কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, কেতিয়াৰ পৰা কেতিয়ালৈ আপোনালোকে আবেদন কৰিব পাৰিব, কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, কোন কোন বেংকত আপোনালোকে চাকৰি পোৱাৰ সম্ভাৱনা আছে, কোন বেংকৰ পৰা নটিফিকেশ্যনটো পাব্লিছ কৰিছে, এভৰিথিং আপোনালোকে আমাৰ ভিডিঅ'টোতে জানিব পাৰিব। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ যিটো নটিফিকেশ্যন, এইটোৰ আপোনালোকৰ ষ্টাৰ্টিং ডেট ১ জুলাইৰ পৰা হৈ গৈছে আবেদন আৰম্ভ, আৰু লাষ্ট ডেট আপোনালোকে ২১ জুলাইলৈকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব, ৮৫০ টকা হয়। আৰু এই গোটেই নটিফিকেশ্যনটো আহিছে আপোনালোকৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, চমুকৈ IBPSৰ ফালৰ পৰা, য'ত আপোনালোকৰ ৬,৭১৫টা ভেকেঞ্চি আছে। গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাটো ২০ৰ পৰা ৩০ বছৰ বিচাৰিছে। IBPSে ফালৰ পৰা মেনেজমেণ্ট ট্ৰেইনাৰ এণ্ড প্ৰবেশ্যনাৰী অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ ৬,৭১৫টা পোষ্ট থাকিব, আৰু দৰমহা স্কেলটো 48,480 ৰুপিছৰ পৰা আপোনালোকৰ 85,920 ৰুপিছলৈকে থাকিব। এইটো আপোনালোকৰ স্কেল হয়, কিন্তু আপোনালোকে কেছ ইন হেণ্ড যথেষ্টখিনি এমাউণ্ট পাবলৈ সক্ষম হ'ব। আৰু যদিহে চাবলৈ যায় কোন কোন বেংকত পোষ্ট ওলাইছে, তেতিয়াহ'লে বেংক অফ বৰোদাত 1900 পোষ্ট আছে, বেংক অফ ইণ্ডিয়াত আপোনালোকৰ 500 পোষ্ট আছে, বেংক অফ মহাৰাষ্ট্ৰত 1100 পোষ্ট আছে, কানাড়া বেংকত 1500 আছে, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 500 পোষ্ট আছে, ইণ্ডিয়ান অভাৰচিজ বেংকত 550টা পোষ্ট আছে, পাঞ্জাৱ নেশ্যনেল বেংকত 504টা পোষ্ট আছে, পাঞ্জাৱ ষ্টেট বেংকৰ 161টা পোষ্ট আছে। টোটেল 6,715টা ভেকেঞ্চিৰ বাবে তেওঁলোকে নটিফিকেশ্যন মুকলি কৰিছে। বয়সৰ সময়সীমাটো আপোনালোকৰ ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিবলৈ আপোনালোক এলিজিবল হ'ব। 1 জুলাই 2026লৈকে তেওঁলোকে এজটো কেলকুলেট কৰিব, অৰ্থাৎ যিসকলে 2 জুলাই 1996ৰ পৰা 1 জুলাই 2006ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোক আবেদন কৰিবৰ কাৰণে আপোনালোক এলিজিবল হ'ব। কেটেগৰীজ যদি পদসমূহ চাবলৈ যায়, ST SC সকলে 5 বছৰ, OBC NCL সকলে 3 বছৰ, PWD সকলে 10 বছৰ, এক্স ছাৰ্ভিচমেন সকলে 5 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। কেণ্ডিডেটসকলৰ গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম। যিসকল গ্ৰেজুৱেট হয়, আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'ব পাৰে, কিন্তু এটা কথা মন কৰিব যাতে আপোনালোকে ইউনিভাৰ্চিটি ৰিকগনাইজ হ'ব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰ, অৰ্থাৎ UGC ৰিকগনাইজ আপোনালোকৰ ইউনিভাৰ্চিটিৰ পাছ আউট হ'লেহে আপোনালোকে কৰিব পাৰিব। আৰু যিসকলৰ আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট ফাইনেল দিছে, ৰিজাল্টটো পোৱা নাই, তেওঁলোকেও আবেদন কৰিব পাৰে। আৰু এপ্লিকেশ্যন ফিজটো অলপ বেলেগ ধৰণৰ হয় আৰু যথেষ্ট হাইও হয়। ST SC PWDৰ কাৰণে 175, আৰু ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলে 175 অৰ্থাৎ পে'মেণ্ট কৰিব লাগিব। আৰু আদাৰ যিসকল OBC আৰু জেনেৰেল কেণ্ডিডেট থাকিলে তেওঁলোকে 850 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোডটো অনলাইন মাধ্যমত হ'ব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। আৰু ইয়াৰ যিটো এপ্লাই প্ৰচিডিঅ'ৰ হয়, সেইটো আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো পাই যাব, আৰু আপোনালোকে লিংকটো পাই যাব। তাত গৈ আপোনালোকে ফাৰ্ষ্ট নিউ ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে এপ্লাই প্ৰচিডিঅ'ৰ কাৰণে গোটেইখিনি ডকুমেণ্ট আপোনালোকৰ দিব লাগিব। লগত আপোনালোকৰ ষ্টাৰ্টিং ডেট যদি চাবলৈ যায় 1 জুলাইৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট 21 জুলাই। আৰু কল লেটাৰ বা আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম আগষ্ট 2026ত হ'ব। প্ৰিলিমিনাৰী এক্সামৰ যিটো ৰিজাল্ট ডিক্লেৰেশ্যনটো সেইটো আপোনালোকৰ ছেপ্টেম্বৰত দিয়াৰ সম্ভাৱনা আছে। আৰু মেইন এক্সামৰ কাৰণে আপোনালোকে ছেপ্টেম্বৰ 2026ত আপোনালোকৰ মেইন এক্সাম হ'ব। আৰু আপোনালোকৰ ইয়াত কেইবাটাও প্ৰচিডিঅ'ৰ তেওঁলোকে চিলেকশ্যন কৰিব। ফাৰ্ষ্ট আপোনালোকৰ মেইনলি দুটা প্ৰচিডিঅ'ৰ হয়, ফাৰ্ষ্ট প্ৰিলিমিনাৰী এক্সামৰ পিছত, আৰু ছেকেণ্ড আপোনালোকৰ মেইন এক্সাম হ'ব। প্ৰিলিমিনাৰী এক্সামটো কম্পিউটাৰ বেছড হয়, আৰু ইয়াত আপোনালোকৰ ইংলিছ লেংগুৱেজৰ ওপৰত 30টা কুৱেশ্যন, 30 মাৰ্ক, সময় 20 মিনিট দিব। কোৱান্টিটি এপ্টিটিউডৰ 35টা কুৱেশ্যন, 30 মাৰ্ক, সময় 20 মিনিট। ৰিজনিং এবিলিটিৰ ওপৰত 35টা কুৱেশ্যন, 40 মাৰ্ক, সময় 20 মিনিট। টোটেল 100টা কুৱেশ্যন আহিব, 100 মিনিট আপোনালোকৰ 100 মাৰ্ক থাকিব, আৰু সময় থাকিব 60 মিনিট। আৰু মেইন এক্সামত আপোনালোকৰ আহিব ৰিজনিং 40 মাৰ্কৰ, 60 মাৰ্ক থাকিব, 40টা কুৱেশ্যন আহিব, 60 মাৰ্ক থাকিব, সময় থাকিব 45 মিনিট। জেনেৰেল ইকনমিক এণ্ড বেংকিং এৱাৰনেছৰ ওপৰত, ডিজিটেল ফাইনেন্স এৱাৰনেছ ইনক্লুডিং RBI কাৰিকুলাৰ্ছৰ ওপৰত 50টা কুৱেশ্যন, 60 মাৰ্ক, সময় 35 মিনিট। ইংলিছ লেংগুৱেজৰ ওপৰত 40টা কুৱেশ্যন, 20 মাৰ্ক, আপোনাৰ 35 মিনিট সময়। ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত আপোনালোকৰ 40 মাৰ্ক, আৰু 40টা কুৱেশ্যন আহিব, 60 মাৰ্ক, 45 মিনিট। আৰু টোটেল 170 মাৰ্ক, 170টা কুৱেশ্যন, 200 মাৰ্ক, আৰু 160 মিনিট সময় দিব। আৰু নেক্সট আপোনালোকৰ ডেছক্ৰিপটিভ পেপাৰ আহিব, য'ত আপোনালোকৰ এছে বা কম্পাৰেন্সিভৰ ওপৰত লিখিব লাগিব। 2টা কুৱেশ্যন আহিব, তেনেকুৱা মাৰ্ক থাকিব 25 মাৰ্ক, সময় দিব আপোনালোকক 30 মিনিট।
আৰু এইটো প্ৰচিডিউৰৰ জৰিয়তে আপোনালোকৰ এপ্লাইটো হ'ব আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো হৈ গ'ল সেইটো আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰিব পাৰে IBPSত খালি ইয়াত অলপ পঢ়া শুনাটো মানে অলপ হাই লেভেলৰে আহে সেইটো কাৰণে আপোনালোকে ট্ৰাই কৰক যিসকলে আগৰ পৰা কৰি আছে তেওঁলোকৰ কাৰণে ভালেই আৰু এপ্লিকেশ্যন ফিজটো অলপ যথেষ্ট হাই হয় ST কেণ্ডিডেটসকলৰ কাৰণেতো বাৰু বেলেগ কথা 175টো হয়তো দিব পাৰে কিন্তু 850 টকাটো অলপ দিবলৈ সকলোৰে কাৰণে দিগদাৰেই হয় তো আপোনালোকে সেইবুলি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব যদিহে ভালদৰে পঢ়িছে তেনেহ'লে ট্ৰাই কৰক আৰু যদিহে আপোনালোকক আমাৰ চেনেলটোৰ পৰা কিবা উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আজিলৈ ইমানেই আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত ধন্যবাদ